যে BPF-ৰ নেতৃত্বতে BTC চৰকাৰ হ'ব ইয়াত আপোনালোকে 1% সন্দেহ ল'ব নালাগে BPF দলটোকে BTC বাকী ৰাইজে চৰকাৰ গঠন কৰিবৰ কাৰণে ইতিমধ্যে মানে হেৰি কৰিছে সিদ্ধান্ত লৈছে আৰু BPF দলে নিজাববীয়াকৈ অকলে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হিচাপে গভৰ্ণমেণ্ট বনাব পাৰিব ইয়াত একো আমাৰ সন্দেহ নাই 100% ধ্ৰুৱ সত্য যে এইবাৰ চৰকাৰ BPF-ৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চৰকাৰ গঠন কৰিব যোৱা 15টা বছৰৰ যেনেকা ধৰণৰ একে জয় মই আমি উন্নয়নৰ এটা মানে ধাৰা লৈ চাৰিওপিনে উন্নয়নৰ কাম কৰি পেলাই BTC অঞ্চলখন এটা উন্নত অঞ্চল বুলি আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰতিষ্ঠা কৰিব পাৰিছিলোঁ আমাৰ এই অঞ্চলত যে ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কাজ হোৱা বুলি ভাৰতবৰ্ষৰ মানুহবিলাকে গম পাইছিলে একমাত্ৰ BPF-ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত চলা চৰকাৰৰ কাৰ্যকলাপৰ কাৰণে এই চৰকাৰ এতিয়া BTC অঞ্চলত আকৌ ঘূৰাই আনিবৰ কাৰণে আমাৰ BTC বাকী ৰাইজে সিদ্ধান্ত লোৱাটো আপোনালোকে গমেই পায় জনে যি কৰে কৰি থাকিব বিচাৰে কৰি থাকক কোনে কি চলাই আছে চলাই থাকিব দিয়ক আমাৰ ইয়াত সেইবিলাক মানে শুনি বা দেখি একো নাৰ্ভাছ হ'ব লগা নাই একো চিন্তা কৰিব লগা নাই ৰাইজ আমাৰ লগত আছে এজন দুজন ফাংফুং কৰা নেতা সেইবিলাক মানে প্ৰত্যেকটো দলতে থাকে ইফাল সিফাল হোৱা আজি মানে কি কয় 2-এজন মানুহ যাব 5-6জন আকৌ আমাৰ দলত আহিব 3-4জন ওলাই যাব 10-12জন আমাৰ দলত আহিব সেইবিলাকতো আমি সদায় প্লাছ পইণ্টত আছোঁ গতিকে আপোনাসকলে ভাবিব নালাগে যে BPF-এ মানে কেনেকৈ চৰকাৰত নাই কি নাই কেনেকৈ আকৌ ক্ষমতাত আহিব আজি চৰকাৰত থকাবিলাকেও বিৰোধী দলত থাকিব লগা হয় আজি যিসকল UPPL BJPৰ চৰকাৰ আছে তেওঁলোকেও আকৌ মানে বিৰোধী দলৰ আসনতহে বহিব লগা হ'ব ৰাইজে তেওঁলোকৰ স্থানটো ইতিমধ্যে মানে অলৰেডি ঠিক কৰি থৈছে এতিয়া আমাৰ আসনটো চৰকাৰ চলোৱাৰ মানে আসন এই আসনটো ৰাইজে আমাৰ কাৰণে ইতিমধ্যে ঠিক ঠাক কৰিছে গতিকে ৰাইজ আপোনালোকে একো ভাবিব নালাগে BPF-ৰে চৰকাৰ হাগ্ৰামাৰ চৰকাৰ জয় মই ৰাম ৰাজ্য উন্নয়নৰ চৰকাৰ আমাৰ BTC-ত আমি কৰিম প্ৰচাৰ একেবাৰে মিছা কথা ভিত্তিহীন তেনেকুৱা ধৰণৰ চিট এৰি পকেৰগ্ৰাম দিয়া নিয়া এইবিলাক বিষয় লৈ কাৰো লগত আমাৰ আলোচনা হোৱা নাই এই ধৰণৰ আপোনালোকে কেতিয়াও প্ৰচাৰো কৰিব নালাগে এই ধৰণৰ কথাবিলাক আমাৰ ৰাইজে কেতিয়াও কৰ্মীবিলাকে কেতিয়াও বিশ্বাসো কৰিব নালাগে পকেৰাগ্ৰাম আমি BPF-ৰ হাততে ৰাখি পেলাই পকেৰাগ্ৰামৰ পৰা এইবাৰ কেণ্ডিডেট জিকাই লৈ যাবৰ কাৰণেহে প্ৰস্তুতি চলাইছোঁ আৰু প্ৰস্তুতি ইতিমধ্যে আমাৰ কমপ্লিট হৈ গ'ল আমি এইবাৰ পকেৰাগ্ৰামৰ পৰা BPF দলে কেণ্ডিডেট জিকাই লৈ যাব পৰা সেইখিনি শক্তি আমি ইতিমধ্যে অৰ্জন কৰিব পাৰিছোঁ গতিকে কাকবা দিছে কাকবা এৰিছে সেইবিলাক একেবাৰে 100% মিছা কথা ভাই সেইবিলাক আপোনালোকে প্ৰচাৰ কৰা বন্ধ কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত